নমস্কাৰ বন্ধুসকল, কি খবৰ? আকৌ আহিলোঁ অন্য এটা ভিডিঅ'ত। আপোনালোকে চাইছে মোৰ নিতুপন অসম চেনেল। তো বহুত দিন হ'ল ভিডিঅ'ত আপলোড দিয়া নাই। আজি ভাবিছোঁ ভিডিঅ' এটা আপলোড দিওঁ, যিহেতু মোৰ ঘৰখন আজি দেখাম বুলি ভাবিছোঁ। আপোনালোকে মানে বহুত দিন কমেণ্ট কৰি আছিলে আগতেই দেখাবলৈ, কিন্তু দেখুওৱা নাছিলোঁ। মাজতে ভিডিঅ' দিবলৈ একদম এৰি দিছিলোঁ। আজি ভাবিলোঁ ভিডিঅ'টোত মানে মোৰ ঘৰখনকে দেখাওঁ, চাব কেনেকুৱা পাই জনাব কমেণ্ট কৰি। তো ব'লক তেন্তে প্ৰথমে মোৰ এতিয়া ঘৰখনলৈ যাওঁ। এতিয়া বৰ্তমান মই পদূলিমুখতে ৰৈ আছোঁ। তো ব'লক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্টে কৰি দিওঁ ন। এইফালে যিহেতু মোৰ ঘৰখনলৈ যাবলৈ হ'লে সেইফালে মানুহৰ দুটা ৰাস্তা আছে। এটা একদম মেইন ৰাস্তাৰ পৰা এইফালে সোমাই আহিব লাগে এটা ৰাস্তা, আৰু এটা এইফালে এটা আছে, দুটা। যিহেতু দুটা ৰাস্তা এইফালে আছে, আৰু ক'বলৈ গ'লে ওচৰত মানে এটা দুটা ইটা ভাটা আছে একদম ওচৰতে। একদম গৈ পাব। এইফালে চাওক, যিহেতু ধোঁৱা ওলাই আছে, চাওক কেনেকৈ ধোঁৱা ওলাই আছে, দেখিছেই। এইটোৱেই ভাটা। এতিয়া প্ৰথম বলক এতিয়া ঘৰখনলৈ যাওঁ। প্ৰথমে এতিয়া এই নঙলাডালে খুলি লওঁ, যিহেতু নঙলাই লগাই মেলি ল'লোঁ এতিয়া নঙলাডালো। আৰু এইফালে যিহেতু চেন কেবল পেলাই থোৱা হৈছে, যিহেতু ঘৰ বনাবলৈ হৈছে, এইফালে মানে ঘৰ বনাবলৈ ষ্টাৰ্ট কৰিছে, আৰু যিহেতু ঘৰ বনাবলৈ লোৱা হৈছে আমাৰ। এইফালে হ'ল এইখনে হ'ল আমাৰ ঘৰখন। যিহেতু ইয়াৰ পৰা মানে একদম ইয়ালৈকে বহুত দীঘলীয়া আছিলে, একদম মানে কি বুলি ক'ম, একদম মানে স্কুলৰ নিচিনা দেখাই বুলি ক'ব পাৰি দূৰৰ পৰা। ঠিক আছে, এইফালে এতিয়া ঘৰ বনাই থকা হৈছে যিহেতু। আৰু মোৰ ৰুম কেইটা আছিলে ইয়াতেই দেখাইছোঁ। ইয়াত প্ৰথম সোমাই ইয়াত ৰুম এটা পায়। প্ৰথম যেতিয়া ঘৰটো ভঙা নাছিলে, যিহেতু ঘৰ দেখিছে এইবিলাক একদম ভাঙি মানে অৱস্থা বেয়া হৈ আছে। এতিয়া দেখিছেই পূৰা ঘৰ চৰ ভাঙি থোৱা হৈছে। ইয়াত এটা ৰুম আছিলে, ইয়াতে মই আছিলোঁ, ইয়াতে মই শুওঁ। এইটোৱে মোৰ ৰুম আছিলে, আৰু ইয়াত এটা আছিলে, আৰু প্ৰথম ড্ৰয়িং ৰুম আছিলে ইয়াতেই। যিহেতু কেঁচা আছিলে গম পায়। এইফালে এনেকুৱাই, আৰু টিংবোৰ যিবোৰ দেখিছে এইবোৰ মানে সোনকালে পচি যায়, যিমান ভাল টিং হ'লেও নাথাকে। মানে এই ওপৰৰ পৰা মানে যিমান ধোঁৱা আহে, ক'লা ছাই আহে, ছাইবোৰ দেখিছে। এইফালে চাওক, ক'লা ছাই কিমান আছে চাওক। এইফালে যিহেতু পৰিয়ে আছে এই ছাইবোৰ, চাওক দেখিছেই। মানে এইবোৰে মানে একদম টিংবোৰ একদম বৰবাদ কৰি দিয়ে। এইফালে টিং মানে একদম, যিহেতু যিমান ভাল টিং লগালোঁ নাথাকে, একদম টিং মামৰে ধৰি যায়। এইফালে দেখিছে, এইটো হ'ল আমাৰ দাইহঁতৰ ঘৰ, খুৰীহঁতৰ। এইফালে এইটো দেখিছে, টিং মামৰে ধৰি কেনেকুৱা হৈ আছে। মানে একদম নতুন লগাইছিলে, বেছিদিন হোৱাই নাছিলে ঘৰ। আৰু এইফালে টিং একদম মানে বৰবাদ হৈ গ'ল, এই মানে ছাইবোৰ পৰাই। যিবোৰ ধোঁৱা আহে, এই ধোঁৱাবোৰ লগত যিবোৰ ক'লা ছাই আহে দেখালোঁ এতিয়া বৰ্তমান। সেই ছাইবোৰ মানে ইয়াত পৰি একদম অৱস্থা বেয়া হৈ যায়। তেনেকৈ মানে এই টিংবোৰ পচি খতম। যদি বিশ্বাস নাই কৰা, এইফালে দেখাই দিছোঁ চাওক, এতিয়াও পৰি আছে চাগে, দেখিছেই। আৰু অলপ নতুন টিং দুখনমান ইয়াত লগাইছিলোঁ, ইয়াৰ ওপৰত দেখিব পাইছে চাগে, দেখাইছোঁ ভালকৈ। চাওক কিমান পৰি আছে, দেখিছেই। তো দেখিলেই। এইফালে চিমেণ্ট থৈ দিয়া হৈছে। আৰু ক'বলৈ গ'লে এইখনেই হ'ল আমাৰ ঘৰখন, দেখিছেই। এইফালেখিনি ইটা আনি থোৱা আছে, আৰু এইফালে চেন কেভেল দেখিছেই। এইফালে এইবোৰ ইটা পেলাই থোৱা আছে। এইফালে মানে ইমানটো ভীম উঠিব ফাউণ্ডেশ্যনটো, দেখিছেই। এইফালে ইমানটোলৈকে চেন কেভেলেই এইবোৰেই লগোৱা হ'ব। ইয়াতে বনোৱা হ'ব এনেকৈ ইমানটো ওপৰলৈকে। এইবোৰ ইটা ঘৰ বনাবলৈ বুলি আনি থোৱা আছিল আগতেই।
আৰু এইফালে আছে এইজোপা ফুলগছ, জবা ফুল, আৰু এইফালে নেমু টেঙা, কাজি নেমু হয় এইজোপা, জৰা নেমু এজোপা আছে, লগত কাজি নেমু আছে। আৰু যিহেতু এইডাল দেখিছে, এইডাল মই মানে আছাম পুলিচৰ ইণ্টাৰভিউ দিবৰ কাৰণে যিহেতু চিনাপৰ প্ৰয়োজন, চিনাপটো থাকে আছাম পুলিচত, হয়তো গম পায়, সেইকাৰণে এইডাল বনাই লৈছিলে। এতিয়া এবছৰমান হৈ গ'ল, 1 বছৰ হৈ গ'ল। এইডাল অলপ পঁচি খালি এতিয়া বেয়া হ'ল, এইডাল মৰা নাযাওঁ। এতিয়া মানে এইডালত মানে প্ৰেক্টিছ নকৰোঁ, এইডালতে মানে নেমাৰোঁৱেই, চিনাপটো ইয়াত মৰা নহয়, কাৰণ ফিল্ডত বনাই থোৱা আছে, তাতে মাৰোঁ। ইয়াতে দেখিছে। আৰু এইফালে হ'ল আমাৰ, এয়া হ'ল আমাৰ নামঘৰ, আৰু এইফালে এইটো হ'ল ট্ৰেক্টৰ থোৱা ঘৰ, যিটো বনাইছিলোঁ। চব মামৰে ধৰা টিঙি দেখিছে, মামৰে ধৰি যায়, এতিয়া কি কৰিব, কাৰণ ছাইবোৰে মামৰ ধৰাই দিয়ে সোনকালে। যিহেতু আজি কাম হোৱা নাই, আজি নাহিলে কাম কৰিবলৈ মানুহ, আহিম বুলি কৈ, কাম আজি নহ'ল, এনেকৈ আছে। টিংবোৰ দেখিছে এতিয়া কেনেকুৱা হ'ল, মানে পাছলৈ গুচি গ'ল, দেখিলে ভালকৈ মানে বন্ধা নাছিলে, এনেই অলপ দিনৰ কাৰণে দিয়া হৈছিলে, যিহেতু ট্ৰেক্টৰ আছে ঘৰতে। আৰু এইফালে ইয়াত মানে বস্তু থৈ দিয়া হয়, কিবাকিবি বেয়া বস্তুবোৰ, মানে অভাৰ কিবাকিবি এনেই বস্তুবোৰ থাকে, সেইবোৰ চব ইয়াতে থৈ দিয়া হয়। ইয়াত মেইন ঘৰখন এইখনেই, এতিয়া হয়তো গোটেইখন ভাঙি মানে খেলি মেলি হৈ আছে, চব দেখিছেই। যিহেতু এইফালে বনাই থকা হৈছে 6টা ৰুম, আছাম টাইপতে বনোৱা হৈছে ঘৰটো। আৰু এতিয়া প্ৰথমে যদি মই সোমাই যাওঁ, যিহেতু পাকঘৰটো এইফালে ভাঙি দিয়া নাই, পাকঘৰটো এখন বেৰ মানে এইখন বেৰ মানে ভাঙি দিলোঁ, এইখন বেৰ ভাঙি দিয়া হ'ল, ইয়াতে ভাঙি বেলেগ এখন এনেই মানে লগাই থোৱা আছে, দেখিছে, এনেই লগাই থৈছোঁ মানে অলপ দিনৰ কাৰণে, অলপ দিন মানে দুদিনমানৰ কাৰণে, যিহেতু যিমান দিন থাকোঁ ইয়াতেই মানে ভাড়াত মানে বনাবলৈ দৰকাৰ হয়, সেইবাবে ইয়াতে এনেকৈ মানে বনাই থোৱা আছে। এইফালে ইয়াতে আছিলোঁ মই, এইটো হ'ল মোৰ ৰুমটো, এতিয়া এনেকুৱা হৈ আছে। আৰু ইয়াতে বৰ্ড চৰ্ড লাগি আছে, ইয়াতে টিভি টেবুল আছিলে, টিভি আছিলে ইয়াতে। এইফালে যদি সোমাই যাওঁ হ'ব পাৰে, দৰ্জা এনেই মানে বনাই থোৱা আছে আৰু, ঘৰটো যিহেতু মানে ভাঙি দিয়াৰ পিছত কেনেকুৱা হয় গম পায়। এইফালে আছে এইবোৰ বটল চটল, মানে কিবাকিবি বস্তু আছে। আৰু এইফালে হ'লে এইবোৰ কাঁহী বাতি, আৰু এইফালে চব্জি বিলাহী দেখিছে। আৰু এইফালে কেৰাহীটোত শাক চাক কিবাকিবি আছে, চব্জি। আৰু এইবোৰে হ'ল, এই বস্তাবোৰ আছে, ইয়াত মানে চাউল আছে। এইফালে কেপ এটা দেখিছে, এইফালে মানে ছাগলী তাগলী অলপ দিগদাৰ দি থাকে বাৰী। আৰু এইফালে হ'লে এইটো দেখিছে, কিবা কিবি বস্তু আছে দেখিছে। এইফালে হ'ল, এইখন হ'ল মেইন জুইশালখন, দেখিছেই, খৰি ওপৰত থৈ দিয়া আছে ধুনীয়াকৈ ফালি, বাঁহ খৰি জুই ফুৱাবলৈ। এইফালে তামোল আছে খাবলৈ, কাৰণ এইখনেই মানে গাঁৱলীয়া পৰিৱেশ বুলি ক'লে কিমান ভাল লাগে গম পায়। এইখনেই হ'ল জুইশাল, দেখিছেই, অলপ মোচা আছিলে, অলপ এনেই অলপ লেতেৰা নিচিনা হৈছে, দেখিছে ইমান। আৰু গাঁৱলীয়া পৰিৱেশ এইটোৱে ভাল লাগে, কাৰণ ঠাণ্ডা দিনত মেইন জুইশালখন লাগেই বুলি ক'ব পাৰি চবত। দেখিছে এইফালে, এইখনে জুইশাল। আৰু এইফালে কিবাকিবি বস্তু আছে, এইবোৰ যদি এইফালে পিয়া দেখিছে, পিয়া। আৰু এইফালে এতিয়া যাম, এতিয়া আমাৰ এইফালে শুবলৈ দেখিছে, এইটো ৰুম এটা বনাই থোৱা আছে। এই ৰুমটোত মানে এইবোৰ যিহেতু পৰ্দা চৰ্দা লগাই থোৱা আছে, এইফালে মানে কুঁৱলীটো মানে নোসোমাবলৈ একদম ছাই লাগিলে, দেখিলে মানে কুঁৱলী সোমাই একদম ঠাণ্ডা লাগে, সেইবাবে এইবোৰ কাপোৰ চাপোৰ মানে লগাই দিয়া আছে ছাইডত। এইফালে আছে, ইয়াত মোৰ কাপোৰ আলনা এডাল দেখিছে, এইবোৰেই কিবা কিবি বস্তু থোৱা আছে।
এইটো হ'ল আলমাৰি আৰু এইফালে এইখন দেখিছে ড্ৰেছিং আনা এতিয়া কিবা কিবি একদম খেলি মেলি হৈ আছে টচ চচ পৰি এইটো এটা ৰুম মানে এতিয়া বনাই থোৱা আছে এনেই অলপ দিন মানে যিমান দিনলৈকে ঘৰটো নবনায় তেতিয়ালৈকে থাকিবলৈ বুলি বনাই থোৱা হৈছে আৰু যদিহে আপোনালোকে ভাবিছে যদি মোৰ মা দেউতাক যদি চাওঁ বুলি ভাবিছে মা দেউতা আৰু মানে ঘৰৰ পৰিয়ালটো সকলোখিনি মানে মানুহকে যদি চাওঁ বুলি ভাবিছে আপোনালোকক দেখাম এটা কমেণ্ট কৰি দিব যদিহে ভিডিঅ'টো ভাল লাগে যদি বেয়া লাগে কমেণ্ট এটা কৰি দিব কিনো বেয়া লাগিলে একো কৰিব নোৱাৰোঁ কমেণ্ট এটা কৰি দিব পাৰে বেয়া লাগিছে যদি ভিডিঅ'টো আৰু ভাবিছোঁ আপোনালোকে আগৰ নিচিনাকৈ মৰম দিব কাৰণ বহুত দিন ভিডিঅ' চিডিঅ' দিবলৈ এৰি দিছিলোঁ ন মাজত এতিয়া আকৌ দিব লৈছোঁ কিবা এটা মন গ'ল 24 চনৰ এইটো লাষ্ট ভিডিঅ' হিচাপে এইটো ভিডিঅ' থাকি যাব আৰু যিখিনি মই ভিডিঅ' দি আছোঁ কাৰণ এইটো কাৰণেই দি আছোঁ যিখিনি মানে ভিডিঅ' মই থৈ দিওঁ সেইখিনি ভিডিঅ' মানে মোৰ লগত নাথাকেগৈ আগত যিখিনি মানে ভিডিঅ' মই বনাই থৈ দিওঁ কাৰণ মোবাইলে ৰিছেট হৈ যায় কিবা হৈ যায় তেনেকৈ গুচি যায় আগত বহুত ভিডিঅ' আছিলে তেনেকৈ থৈ দিয়া আগৰ পুৰণা ভিডিঅ' সকলোখিনি মানে ডিলিট হৈ গ'ল ৰিছেট হৈ গ'ল ভাবিছোঁ এইখিনি ভিডিঅ' ইয়াত মানে স্মৃতি হিচাপে এইখিনি ভিডিঅ' মানে ইউটিউবতে থৈ দিছোঁ যদি আৰু এইখন খুলি যদি সোমাই যাওঁ এইখন এখন বিচনা ইয়াত আইতা শুৱে এইবোৰে অলপ খেলি মেলি হৈছে যিহেতু ঘৰ বনাই থকা অৱস্থাত কেনেকুৱা হয় জানি আৰু ঘৰত আজি মানুহ নাই বুলি ক'ব পাৰি মাহঁত গ'ল জব কাৰ্ড কাম কৰিবলৈ আৰু আইতাও নাই এইফালে এইবোৰে বস্তু কিবা কিবি দেখিছে বেগ চেগ সকলো বস্তু থৈ আছে বিচনাখন এখন এইফালে আৰু এইফালে টিভিটো আইনা চাইনাবোৰ আছে দেখিছে আৰু ঘৰত আজি তেনেকৈ মানুহ নাই আৰু ময়ো অকলে আছোঁ আমনি লাগিছে অকলে কিনো কৰিম তাকে ভাবিলোঁ আজি এটা ভিডিঅ' মানে বনাই দিওঁ আপোনালোকক যিহেতু আগতে কমেণ্ট কৰিছিলে ঘৰখন দেখাবলৈ ভাবিলোঁ আজি দেখাই দিওঁ এইখনে হ'ল মেইন বাৰীখন এইফালে যায় এইখন বাৰীখন তামোল গছ আৰু আম গছ মানে সকলোখিনি গছ ইয়াত আছে কমলাৰ পৰা আদি কৰি এইটো হ'ল ধান কুটোৱা মেচিন এইটো বহুত দিনৰ পুৰণা মেচিন দেখিছেই এইটো কিলোস্কাৰ হয় কিলোস্কাৰৰ সেইটো নামটো দেখিছে কিলোস্কাৰ আৰু এইফালে ট্ৰেক্টৰ চকাকেইটা ইয়াতে থৈ দিয়া আছে এইফালে ডিমনি এইটো আৰু এইফালে এইটো হ'ল হাঁহৰ গঁৰাল এইফালে এইটো হাঁহৰ গঁৰাল এইটো হ'ল হাঁহৰ গঁৰাল টিং দেখিছে অৱস্থা বেয়া ফাটি মেলি মানে এনে টিৰপাল দি থৈ দিয়া আছিলে টিৰপালো ফাটি গ'ল টিঙো পচি একদম খতম টিং নাথাকে কৈছোঁৱেই মানে বেছি দিন টিং নাযায় বেছি বছৰ নাযায় টিং খতম হৈ যায় এইটো হ'ল টিৰপাল আৰু এইফালে যিহেতু কৈছিলোঁ ফিচাৰী এটা আছে ফিচাৰী এইটো হ'ল ফিচাৰীটো এইটো ইয়াত মানে মাছ আছে ডাঙৰ ডাঙৰ মাছেই দুটা আছে বেলেগ সৰু মাছো আছে ইয়াত মানে ইয়াৰ পৰা পানী যায় কাৰণেই ইয়াৰ পৰা ইয়ালৈ ফিচাৰীটোলৈ পানী যায় কাৰণেই মানে মাছ খোৱা নহয় ইয়াত মাছ ধৰাই নহয় দেখিছে আৰু ইয়াত মানে ডাঙৰ ডাঙৰ মাছ আছে এইটো এটা মাছ দেখিব পাৰি এইটো চাওক ওলাই আছে একদম ধুনীয়াকৈ দেখাইছে চাওক জুম কৰি দিছোঁ অলপ এইটো চাওক দেখিলেই মাছ ওলাই আছে এইটো মানে আগতে মাছ মানে বহুত পোহা হৈছিলে এইফালে এতিয়া মানে এইফালে মাছ গা ধোৱা পানী হোৱাৰ কাৰণে এতিয়া বন্ধ কৰি দিলোঁ বাৰীলৈ যদি যাওঁ কোমোৰা চোমোৰা লাগি আছে কোমোৰা লাগি আছে ইয়াতে
ইফালে এইবোৰ কোমোৰা চোমোৰা লাগি আছে দেখিছেই। এজোপা হ'ল কোমোৰা গছ, কোমোৰা চাং এইখন। এইফালে লাই চাই খেতি কৰা হৈছিলে, এইবিলাক কবি পুলি, ফুলকবিৰ দেখিছেই। এইখনে হ'ল চব্জি বাৰী। ইয়াতে মানে জাতিলাও গছ আছে ওচৰত। এইফালে কৈছিলোঁ যিহেতু ছাগলী খাই খতম কৰি দিছে, চাওক এইবোৰ পাত মানে কবি একদম গুৰিতে চোবাই খাই খতম কৰি দিছে। এইফালে হ'ল এইটো জাতিলাও লাগি আছে, ইয়াত এখন জাতিলাও চাং এইফালে। আৰু এইফালে এইখন দেখিছে ট্ৰেক্টৰখন, মানে এখন বেয়া হৈ আছে, এখন ভাল কৰিবলৈ এতিয়া দিয়া হোৱা নাই। এইখন পথাৰত এখন আছে, এইখন এখন মৰণা মাৰি আছে, যিহেতু আগৰখন যিহেতু পুৰণাখন মৰণা মাৰিছে। এখন অলপ বেয়া হৈ আছে, কিবা এটা অলপ বেৰিং এটা ভাগি আছে। তলৰ ভিউটো কিমান মজা লাগে। এইখিনি সকলোখিনি দেখালোঁ একদম বাৰীৰ পাছফাললৈকে যিখিনি বস্তু আছিলে। আৰু মই য'ত মানে ভিডিঅ' আগতে যিহেতু আপলোড দিলে মানে এটা জেগাতে নেটৱৰ্ক পায়, সেইটো জেগাতে মানে মই বহি ভিডিঅ' আপলোড দিওঁ। সেইটো জেগাতে মই বহি ভিডিঅ' আপলোড দিওঁ। নেটৱৰ্ক মানে পাবলৈ বহুত পোৱাটো পায় মানে। যদি এই জেগাখিনিত আপোনালোক দেখাম, চাব এইফালে জেগাখিনি আছে, এই জেগাখিনিত যদি মই বহি থাকোঁ, বহি মানে ভিডিঅ' আপলোড দিব লাগিলে, যদি ভিডিঅ' আপলোড মই এইখিনি জেগাৰ পৰা যদি দিওঁ, একদম মানে ধুনীয়া নেটৱৰ্ক পায়, পুৰা ফুল। কাৰণ এইফালে একদম মুকলি দেখিছে, এইফালে গছ গছনিৰ পৰা অলপ হেৰি হয়, সেইকাৰণে এইফালে পথাৰত মানে ইটা বনাই থকা হৈছে, সেইটো আমাৰে হয়। এইফালে বাৰীত মানে ইটা বনাই আছে, ওচৰা ওচৰিকৈ মানে কেইবাটা ভাটা আছে, এইবোৰ পৰাই মানে অলপ প্ৰব্লেম হৈ যায়। ওচৰত ভাটা থাকে, ইটা ভাটা থাকে যে অলপ মানে দিগদাৰ হয়। চাই কিছুমানে ধোঁৱাৰ, আমাৰ ইয়াত আহিলে চাগে কিছুমানে থাকিব নোৱাৰিব নেকি, ধোঁৱা গোন্ধটো। এইটো হ'ল দাইহঁতৰ ঘৰ। ভিতৰ চাইডে চাওক টিংখিনি কিমান ধুনীয়া হৈছে, কিন্তু ওপৰ চাইডে একদম মানে অৱস্থা বেয়াই হৈ গ'ল। কাৰণ মামৰ পৰা এইবোৰ মানে মামৰ হৈ যায়, মানে এইবোৰ একদম ছাইবোৰ পৰা অৱস্থা বেয়া। ছাইবোৰে মানে একদম অৱস্থা বেয়া কৰি দিলে। চাওক টিঙৰ ওপৰত কিমান মামৰ ধৰি গ'ল দেখিছে। চব এইবোৰ এই ছাইবোৰৰ পৰাই হৈ যায়। এইফালে এইটো আমাৰো আছাম টাইপতে মানে বনোৱা হৈছে ঘৰটো, 6টা ৰুম। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই, ইয়াতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যিমানখিনি আছে মোৰ ঘৰ, মানে যিমানখিনি বস্তু দেখাবলগীয়া আছিলে, মানে ঘৰখন চাম বুলি কৈছিলে, সেইবাবে চাম বুলি কোৱা বুলি নহয়, লাই, কবি, ফুলকবি চুলকবি, মটৰ গছো আছে, এইবোৰে খেতি কৰি মানে এইফালে এনেই চব্জি তব্জি লগাই থোৱা হয়, খাবলৈ হয়। এইফালে অমিতাও লাগি আছে, ঠিক আছে। এইটো হ'ল দাইহঁতৰ ঘৰ। ভিতৰ চাইডে চাওক টিংখিনি কিমান ধুনীয়া হৈছে, কিন্তু ওপৰ চাইডে একদম মানে অৱস্থা বেয়াই হৈ গ'ল। কাৰণ মামৰ পৰা এইবোৰ মানে মামৰ হৈ যায়, মানে এইবোৰ একদম ছাইবোৰ পৰা অৱস্থা বেয়া। ছাইবোৰে মানে একদম অৱস্থা বেয়া কৰি দিলে। চাওক টিঙৰ ওপৰত কিমান মামৰ ধৰি গ'ল দেখিছে। চব এইবোৰ এই ছাইবোৰৰ পৰাই হৈ যায়। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যিহেতু ঘৰখন দেখাম বুলি ভাবিছিলোঁ, আজি ঘৰখন দেখাই দিলোঁ সকলোখিনি আপোনালোকক। মই হয়তো গম পাই মোৰ ঘৰখন দেখিলে কেনেকুৱা কেঁচা, হয়তো
দেখিছে গম পায়, কিন্তু ইয়াতে থাকি ভাল লাগে। আৰু ক'বলগীয়া তেনেকৈ বিশেষ নাই। আজিলৈ ইমানেই। আকৌ লগ পাম উন্নত ভিডিঅ'ত। বাই বাই।